Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছো আৰু যেহেতু আপোনালোকে জানে যিসকলে সমৰ্থ পৰ্টেলত এপ্লাই কৰিছিলে তেওঁলোকৰ যি কাৰেকশ্যন উইন্ডো আছিল সেই কাৰেকশ্যন উইন্ডো বিলাক সাধাৰণতে আপোনালোকৰ ওপেন হৈছে আৰু আজি যেহেতু আপোনালোকৰ 25 তাৰিখ গতিকে আপোনালোকক মই জনাইছিলো যে আপোনালোকৰ যি কাৰেকশ্যন উইন্ডো বা আপোনালোকৰ যি আসলতে কাৰেকশ্যন কৰাৰ যেটো আসলতে ডেট হেতু আজি লৈকে এপ্লিকেবল বা আজিলৈকে আপোনালোকে কাৰেকশ্যন কৰিব পাৰে তাৰপিছত আপোনালোকৰ এই কাৰেকশ্যন বিলাক যেটো কাৰেকশ্যন উইন্ডো আছিল হে আসলতে বন্ধ হৈ যাব আৰু বন্ধ হৈ যোৱাৰ লগে লগে আপোনালোকে আসলে কাৰেকশ্যন কৰিব নোৱাৰিব হেতু কথা আপোনালোকক জনাইছিল আৰু আপোনালোকে হয়তো সকলোৱে এই কথাটো জানে আপোনালোকে বহুতে মোক কমেন্ট যেহেতু কৰিছিল বিভিন্ন ধৰণৰ আপোনালোকৰ হয়তো এপ্লিকেশনৰ প্ৰবলেমছ হৈছিল আৰু সেই প্ৰবলেমছ বিলাকক আতৰাবৰ বাবে আপোনালোকে যেটো ডেট আছিল 23 পৰা 25 ইতিমধ্যে আপোনালোকে পাইছে হয়তো বহুতে আপোনালোকে ক্লিয়াৰ কৰিছে সেই ডেট বিলাকৰ যিখিনি কথা আছিল বা যিখিনি আসলতে আপোনালোকৰ কাৰেকশ্যন আছিল আপোনালোকে হয়তো কৰিছে এতিয়া আহো আপোনালোকৰ প্ৰধান কথালৈ অৰ্থাৎ ইয়াত আপোনালোকক এই ভিডিঅ'টিত মই কবলৈ চেষ্টা কৰিছো আপোনালোকৰ যিসকলে কাৰেকশ্যন কৰিব নাই জনা বা আপোনালোকে যদি কাৰেকশ্যন কৰা নাই তেতিয়াহলে আপোনালোকে আপোনালোকৰ পেজটো ওপেন কৰাৰ লগে লগে এডিট এপ্লিকেশন কাৰেকশ্যন উইন্ডো বুলি লিখিছে তাতে ক্লিক কৰিলে আপোনালোকৰ যিখিনি বস্তু কাৰেক্ট কৰিব লাগে সেইখিনি আপোনালোকে কাৰেক্ট কৰিব পাৰে এতিয়া কাৰেকশ্যন ক্ষেত্ৰত কেইটামান বস্তু আৰু এটা বস্তু ইম্পৰ্টেন্ট আপোনালোকৰ কলেজে যেহেতু ভেৰিফিকেশন কৰি আছে গতিকে আপোনালোকৰ যদিহে কিবা আপলোড কৰিব দিছে ডকুমেন্টছে হওক বা যিকোনো বস্তু আপোনালোকৰ যদি আপলোড কৰিবলৈ দিছে তেতিয়াহলে আপোনালোকে হেয়াও আপলোড কৰিব পাৰিব আৰু সেইখিনি আপোনালোকে আপলোড কৰি ৰাখি দিব আৰু আসলতে কেইটামান আসলতে আপোনালোকে কমেন্টও কৰিছিল যে যেটো আসলতে মই তেওঁলোকৰ আসলতে যেটো ইমেইলটো আসলতে আপোনালোকে চেঞ্জ কৰাৰ কথা কৈছিল সো ইয়াত সমৰ্থ পৰ্টেলত যদি আপোনালোকে ওপেন কৰে আপোনালোকে যেতিয়া লগইন কৰিব আসলতে লগইন কৰাৰ পাছতে আপোনালোকৰ এটা অপচন খুল খাই যাব চেঞ্জ ৰেজিষ্টাৰ্ড ইমেইল বুলি এটা পাৰ্ট পাব আপোনালোকে তাত ক্লিক কৰিলে অটোমেটিক্যালি আপোনালোকৰ যেটো ৰেজিষ্টাৰ্ড ইমেইল আছে হে আপোনালোকে চেঞ্জ কৰিব পাৰে হেতু আপোনালোকৰ সুবিধা ইয়াত দিয়া আছে গতিকে আপোনালোকে হেতু কাম কৰি লব আৰু আপোনালোকে যেটো বহুতে মোক বিভিন্ন ধৰণৰ প্ৰশ্ন সুধিছিলে আৰু সেই প্ৰশ্নবিলাকো আপোনালোকৰ লগতে শেয়াৰ কৰি দিও প্ৰথমতে সুধিছিলে এডমিশন ডেট নাই দিয়া নেকি এডমিশনৰ ডেট দিয়া আছে আপোনালোকে হয়তো সকলোৱে জানে নে নাজানে মই নাজানো কিন্তু আপোনালোকক মই জনাইছিলো ভিডিওৰ মাধ্যমেদি যেটো টাইমলাইন আহিছিল আপোনালোকৰ তাতে আপোনালোকক উল্লেখ কৰিছিলে যে আপোনালোকৰ যেটো এডমিশন ডেট হে এডমিশনৰ ডেটটো আসলতে বিশেষকৈ কাৰেকশ্যনৰটো আপোনালোকে গম পায় আজিলৈকে আছে কাৰেকশ্যনৰ হোৱাৰ লগে লগে আপোনালোকৰ 26 পৰা 28ত স্ক্ৰুটিনি হ'ব আপোনালোকৰ যি কাৰেক্টেড এপ্লিকেশন আছিল হেখিনি 29 মেৰ পৰা আসলতে আপোনালোকৰ ফাৰ্স্ট মেৰিট লিষ্ট তেওঁলোকে লক কৰিব আপোনালোকৰ যি কলেজ যত আপোনালোকে এপ্লাই কৰিছে হেখন কলেজে 2 জুনত আপোনালোকৰ ফাৰ্স্ট যিটো মেৰিট লিষ্ট আহিব এটো পাবলিশ হৈ যাব আৰু 4 আৰু 5 জুন 2 জুনত আপোনালোকৰ এয়া কমপ্লিট হৈ যাব ঠিকে আপোনালোক 4 আৰু 5 জুনত যিখিনি আপোনালোকৰ ফাৰ্স্ট মেৰিট লিষ্টৰ নাম আহিছিলে হে সকলৰ যেটো এডমিশন হে এডমিশন বিলাক হৈ যাব সো এটো কাৰণে আপোনালোকৰ এডমিশন 4-5 জুনত ফাৰ্স্ট মেৰিট লিষ্ট হ'ব আৰু সেকেন্ড যেটো আপোনালোকৰ মেৰিট লিষ্টৰ এডমিশন হ'ব 9-10 জুনত হ'ব আৰু স্পট এডমিশন হেতু হ'ব 11 পৰা 14 জুনৰ ভিতৰত সো এইখিনি আপোনালোকক মই জনালো নেক্সট আপোনালোকে এটা সুধিছিলে যে মেজৰ আসলতে আপোনালোকে মেজৰ আৰু মাইনৰ ওপৰত ডিটেইলছত ভিডিও আসলতে বনাবলৈ মোক কৈছিল গতিকে আপোনালোকক মই মেজৰ মাইনৰ ওপৰত ডিটেইলছত ভিডিও অলৰেডি বনাই থৈছো আপোনালোকে মোক যদি চেনেলত যায় তাতে পাব তথাপিও আপোনালোকে মেজৰ আৰু মাইনৰ লবই লাগিব ডিব্ৰুগড় ইউনিভাৰ্চিটি আন্ডাৰত যিসকল লৱাছলি এপ্লাই কৰিব তেওঁলোকে মেজৰ এটা আৰু মাইনৰ এটা সিলেক্ট কৰিব লাগিব আৰু হেয়া কম্পালসৰি আপোনালোকে দুইটা মাইনৰ লব নোৱাৰে আৰু মেজৰ কোনটো লব মাইনৰ কোনটো লব হেতু আপোনালোকৰ চয়েস যেহেতু আপোনালোকে যেটো সাবজেক্টত ভাল পাব বা যেটো সাবজেক্টৰ আপোনালোকে গুৰুত্ব পায় বা বুজি পায় সেই সাবজেক্টটো আপোনালোকে লব যেটো হেল্পফুল হ'ব আপোনালোকৰ কাৰণে সো হেতু আপোনালোকে কৰিব তাৰ পিছত এজনে সুধিছিলে ডমিসাইলটো আসলতে প্ৰথমতে নো আছিলে এতিয়া কাৰেকশ্যনত তেওঁ ইয়েস কৰিলে এটা কৈছে যে এটো প্ৰিন্ট কৰিব লাগিব নি প্ৰিন্ট কৰিব নালাগে আপোনালোকে যেতিয়া ইয়াত ইয়েস আৰু নোৰ যেটো কামটো আপোনালোকে কৰিলে নো কৰিছিলে এতিয়া ইয়েস কৰিলে হে অটোমেটিক্যালি যি আপোনালোকৰ কলেজ বা যত আপোনালোকে আসলতে এপ্লাই কৰিছে তেওঁলোকে গমি পাব গতিকে আপোনালোকে হেতু চেঞ্জ কৰিব নালাগে এতিয়া আকৌ নেক্সট দিছে ৰেশন কাৰ্ড তেওঁ দিছিলে কিন্তু ৰেশন কাৰ্ডটো কাৰেকশ্যন নালাগে আপোনালোকে কাৰেকশ্যন কৰিবলৈ ৰেশন কাৰ্ড যদি আপোনাৰ মাৰ দিছে তেতিয়াহলে নিশ্চয় হেতু আপোনালোকৰ হেল্পফুল হ'ব তাৰ পিছত আপোনালোকৰ এজনে সুধিছে যে পাস কোৰ্স কৰিব পাৰিম নেকি মই আপোনালোকক ইতিমধ্যে ক'লো যে পাস কোৰ্স কেৱল লব নোৱাৰে মেজৰ লবই লাগিব আপোনালোকৰ হেতু এটা ইম্পৰ্টেন্ট কথা আকৌ হৈছে মেজৰ আৰু মাইনৰ ওপৰত আসলতে ফুল ভিডিও সুধিছিলে মেজৰ আৰু মাইনৰ চেঞ্জ কৰাকলৈ
আপোনালোকে চেঞ্জ কৰিব নালাগে। আপোনালোকে ইয়াত 10খন যিহেতু কলেজ এপ্লাই কৰিব পাৰে, গতিকে আপোনালোকে তাৰ পৰাই আকৌ আপোনালোকে নতুনকৈ এটা এপ্লাই কৰিব পাৰে। চ' সেইটো আপোনালোকে কৰি ল'ব। তাৰপিছত এজনে সুধিছে যে এতিয়াও আচলতে তেওঁ এপ্লাই কৰিব পাৰিব নোৱাৰে। সেইটো আচলতে মই গম পোৱা নাই আপোনালোকে এতিয়াও আচলতে এপ্লাই কৰিব পাৰিব নে নোৱাৰে। যিহেতু কাৰেকশ্যন উইণ্ড' অ'পেন হৈ আছে, আপোনালোকে হয়তো ইয়াত ৰেজিষ্ট্ৰেশ্যন কিন্তু দেখাই আছে, আপোনালোকে হয়তো কৰিব পাৰে। এপ্লাই কৰি চাব, ট্ৰাই কৰি চাব। যদি হয় তেতিয়াহ'লেতো আপোনালোকে ভালেই হ'ব। গতিকে এপ্লাই কৰি চাওক, যদি হৈ যায় আপোনালোকৰ ক্লিয়াৰ হৈ যাব। তাৰপিছত আপোনালোকৰ এজনে সুধিছে যে কাৰেকশ্যন কৰাৰ পাছত আকৌ ছেইম ষ্ট্ৰীমত এপ্লাই কৰিব লাগিব নেকি? কাৰেক্ট কৰাৰ পাছৰ নেক্সট ষ্টেপটো কি হ'ব? প্লিজ ৰিপ্লাই। চ' কাৰেকশ্যনৰ পাছত আচলতে আপোনালোকে ষ্ট্ৰীমটো চেঞ্জ কৰিব নোৱাৰে, সেইটো আপোনালোকে বুজক। আপোনালোকক যিহেতু কাৰেকশ্যনৰ অপশ্যন দিছে, আৰু কাৰেকশ্যনৰ অপশ্যনৰ ক্ষেত্ৰত আপোনালোকে কাৰেক্টহে কৰিব পাৰিব। আপোনালোকে ষ্ট্ৰীমৰ যদি কাৰবাৰ কৰিব আছে বা আপোনালোকে যদি বেলেগ এটা ষ্ট্ৰীমত এডমিশ্যন ল'বলৈ আছে, তেতিয়াহ'লে আপোনালোকে এই যিটো ছাবজেক্ট আপোনালোকে দি থৈছে, আপোনালোকে বেলেগ এটা যিটো কলেজ বা আপোনালোকে সেইখন কলেজৰে ষ্ট্ৰীমটো চেঞ্জ কৰি দিব। আপোনালোকে এইটো কাৰেকশ্যন কৰিব নালাগে। গেপ চাৰ্টিফিকেট ইজ নিডেড ডিউৰিং অফলাইন এডমিশ্যন এণ্ড PRC ইজ নট কম্পালচৰি। ইনষ্টিড ইউ কেন ইউজ আধাৰ বোথ ছাইড। এতিয়া ইয়াত এজনে মোক দিছে যে গেপ চাৰ্টিফিকেট আচলতে লাগিব ডিউৰিং অফলাইন এডমিশ্যন, যেতিয়া আপোনালোকে এডমিশ্যন ল'বলৈ যাব তেতিয়া। সেইটোতো সত্য। আপোনালোকে যেতিয়া ইয়াত যদিহে কাৰোবাৰ গেপ আছে, তেতিয়াহ'লে সেই গেপ চাৰ্টিফিকেট আচলতে আপোনালোকে যেতিয়া এডমিশ্যন ল'বলৈ যাব সেইদিনাখন কিন্তু আপোনালোকে লৈ যাব, আপোনালোকৰ দৰকাৰ হ'ব। আৰু লগতে PRC ইয়াত কৈছে নট কম্পালচৰি, কিন্তু মই যিমান দূৰ আইডিয়েলাইজ কৰিছোঁ, PRCটো কম্পালচৰি সাধাৰণতে নহয়। সেয়া যোৱা বছৰো নাছিল। কিন্তু যিহেতু PRC এইবাৰ আপোনালোকক বিচাৰিছে বহুতখিনি ক্ষেত্ৰত, হয়তো পিছৰ অৱস্থাত আপোনালোকৰ আধাৰ কাৰ্ডেই কৰিব, কিন্তু আপোনালোকে PRCটো কিন্তু ইয়াত মেণ্ডেটৰী হিচাপে আপোনালোকক কৈছে। চ' সেইটো আপোনালোকে বুজিব। চ' এইখিনি আপোনালোকক জনালোঁ। আশা কৰিছোঁ কথাখিনি আপোনালোকে বুজি পালে। আপোনালোকৰ যিবিলাক কমেণ্ট আছিলে, সেই কমেণ্টবিলাকৰ উত্তৰ দিবলৈও চেষ্টা কৰিলোঁ। যিখিনি আপোনালোকৰ কথা আছিলে, আজি যিহেতু লাষ্ট ডেট কাৰেকশ্যনৰ, যিসকলৰ এতিয়ালৈকে কাৰেক্ট কৰা নাই আপোনালোকে কৰি লওক অতি সোনকালে, যিহেতু বৰ বেছি সময় নাথাকে। গতিকে কাৰেক্ট কৰি কমপ্লিট কৰক। আজিলৈ আপোনালোক এইখিনি কথা জনাই এই ভিডিঅ'টো বিদায় মাগিছোঁ। ধন্যবাদ।